শংকৰ গুৰুজনৰ পবিত্ৰ তিৰুভাৱ তিথিৰ দিনাই উদ্বোধন কৰা হল দেৰগাঁৱৰ নেঘেৰিটিং কৈবত্য গাঁওৰক্ষী বাহিনীৰ স্থায়ী কাৰ্যালয় হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ। দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নেঘেৰিটিং কৈবত্য গাঁওৰক্ষী বাহিনীৰ এটি স্থায়ী কাৰ্যালয় বুধবাৰে উদ্বোধন কৰা হয়। শংকৰ গুৰুজনৰ তিৰুভাৱ তিথিৰ পবিত্ৰ দিনটোতে অনুষ্ঠিত কৰা এই কাৰ্যসূচী উপলক্ষে পুৱা এক আধ্যাত্মিক পৰিৱেশৰ মাজত নাম কীৰ্তন অনুষ্ঠিত হোৱাৰ পাছতে অনুষ্ঠিত হয় কাৰ্যালয় উদ্বোধনী অনুষ্ঠান। নেঘেৰিটিং বৰনামঘৰৰ নামঘৰীয়া বীৰেশ্বৰ দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰাৰ পাছতে গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়টি আনুষ্ঠানিকভাৱে মুকলি কৰে দেৰগাঁও থানাৰ চক্ৰ সংগঠক শিৰোমণি মহন্তই। দেৰগাঁও থানাৰ উপদেষ্টা সমিতিৰ সভাপতি চাহাবুদ্দিন আহমেদে গছপুলি ৰোপণ কৰাৰ পাছতে গাঁৱৰ জ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি উমাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। নেঘেৰিটিং কৈবত্য গাঁওৰক্ষী বাহিনীৰ সম্পাদক তৰুণ দাসে আধৰুৱা সভাখনে শিশু শিল্পী অভিজ্ঞান দাসে গামোচাত অংকন কৰি অনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়লৈ প্ৰদান কৰে। আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনে নৃত্য প্ৰশিক্ষক ৰাধিকা ৰাণী দাসৰ পৰিচালনাৰে স্থানীয় শিশুসকলৰ দ্বাৰা গুৰু বন্দনা নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও কেইবাটাও দলে দিহানাম নেগেৰা নাম পৰিৱেশনৰ মাজেৰে গুৰুজনাক স্মৰণ কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ চৌপাশ। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভে। পবিত্ৰ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনা নেঘেৰিটিং কৈবত্য গাঁওৰক্ষী বাহিনীৰ স্থায়ী কাৰ্যালয়টো আমাৰ আমি আমন্ত্ৰণ কৰিলো দেৰগাঁও থানা কমিটিৰ দেৰগাঁও থানাৰ অন্তৰ্গত সন্মানীয় চক্ৰ সংগঠক মহোদয় শ্ৰদ্ধাৰ শিৰোমণি মহন্তদেৱে আজি কাৰ্যালয়টো উদ্বোধন কৰিলে আৰু উপস্থিত থাকিলে দেৰগাঁও থানাৰ উপদেষ্টা সমিতিৰ সভাপতি মহোদয় মহম্মদ চাহাবুদ্দিন ডাঙৰীয়াদেৱ, উপদেষ্টা সমিতিৰ ৰুবুল ডাঙৰীয়াদেৱ আৰু
মোহাম্মদ সৈয়দ হানিফ ডাঙৰীয়াদেৱ, আব্দুল হানিফ ডাঙৰীয়াদেৱ আৰু ৰাইজৰ সহযোগত আজি আমাৰ এই অনুষ্ঠানভাগী গুৰুজনাৰ তিথিৰ দিনা আধ্যাত্মিকতা ৰক্ষা কৰি পবিত্ৰ দিনটোতে আমাৰ কাৰ্যালয়টো উদ্বোধন কৰা হৈছে।